আমি যে পাইপ দেখিছে না কোনবা কিছু মানে পাইপ কাটি পিনে ডাইরেক্ট টিনত লগাই দিয়ে এটু গাটার বুলি কয় এটু পুরা লয় সেই পাইপ দি পিনে ডাইরেক্ট তলত টেঙ্কি আছে এই টেঙ্কি আপনার পিছত পাম্প কৰি যেতিয়া লাগি উঠাব পাৰে নাইবা এটু ডাইরেক্ট মাটিত যাব ইয়াৰ পৰা মাটিত যায় তলৰ লেয়াৰ ৰিচাৰ্জ হ'ব এটা পাম্প বুলি কৈছে পিছত আপোনাৰ লাগি ইয়াৰ পৰা এই টেঙ্কিৰ পৰা উঠাব পাৰিব আর এটা হল ড্যাম বুলি কয় চেক বান্ধ এটো বান্ধ দিলে কি হয় পানীটো সেই পুকুর রিজার্ভার এটা খাল এটা ক্রিয়েট হ'ব তার পৰা পানী কমাই যাব এটো বৰষুণ পৰিলে পৰি পিনে আপুনি গাত খানছে ইয়াৰ পৰা তাৰপিছত ইয়াৰ পৰা এইবিলাক পাথৰ দিছে এইবিলাক পাথৰ দিছে সব মানে পানী সোমাই গ'ল এটো চাওক ইয়াতে বৰষুণ দিছে বৰষুণৰ পৰা এইটো এটা কুৱা টাইপ বনাইছে যেটা ঠিক আছে তাৰ পৰা পাইপ দি পিনে ইয়াতে ডাঙৰ গাত খান দিছে গাত খান্দি পাথৰ দি দিছে মই যে লেয়ার এই যে এটো মাটি কিন্তু হা এটো ঘা এটো মাটি এই যে লেয়ার এটো পানীৰ লেয়ার তলত যে আমি যৰ পৰা উঠাও পানী গাত খান্দি পিনে যদি আপনি পাথর দিব বৰষুণৰ পানী দি এনেকে ঘৰৰ পৰা চালত এনেকে পাইপ দি বসালে আপনি পাইপ দি পিনে বসাই সব এনেকে পানী আহিল আহি এই কুৱাৰ নিচিনা এটো পৰিলে যদি লাগি ইয়াৰ পৰা আপনি পাম্প কৰি আপনি লৈ ল নাইবা এই পাইপ দি পিনে এই ডাঙৰ গাতত সোমাব ৰিচাৰ্জ স্পিড বুলি কয় চক পিট ৰিচাৰ্জ চক পিট এইটো যাই পিনে পাথৰ আছে যে এই পাথৰৰ ইবিলাক সোমাই যাব যাই ডাইৰেক্ট এই লেয়াৰত যাই পাব এই তলৰ লেয়াৰটো ৰিচাৰ্জ হ'ব তেতিয়া বুঝি পাইছে তো এনে সাধাৰণতে তো কম কে যায় কাৰণ মাটিৰ সাইজটো সৰু যদি আমি গাত খান্দিলে ডাঙৰ পাথৰ দি দিও তেতিয়া কি হ'ব পানীটো সোনকালে ৰিচাৰ্জ হ'ব বুঝি পাইছে